ৰংজুলিৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে শোকাবহ পথ দুৰ্ঘটনা। ফৰ্ড ফিকো বাহন আৰু আল্ট্ৰা বাছৰ মুখামুখি সংঘৰ্ষত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাত দুগৰাকী মহিলা আৰু এগৰাকী কিশোৰ থিতাতে নিহত হয়। নিহতসকল মীনা ৰাভা, মঞ্জু ৰায় আৰু কীৰ্তু ৰায়। ইয়াৰে ভিতৰত মীনা ৰাভা আৰু কীৰ্তু ৰায় আছিল মাতৃপুত্ৰ। দুয়োৰে ঘৰ দুধনৈ পদুম পুখুৰীত। ইফালে মঞ্জু ৰায় ঘৰ দুধনৈ ঠেকাচুক প্ৰথম খণ্ডত। বাছৰ কেইবাজনো যাত্ৰী আহত হৈছে। মীনা ৰাভা দৰংগিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী আছিল। ফিগো বাহনখনৰ নম্বৰ হৈছে AS01DL 7799 আৰু বাছখনৰ নম্বৰ হৈছে AS25FC 3514। আল্ট্ৰা বাছ এখন আৰু ফৰ্ড ফিগো এখন দুখনৰ মুখামুখি সংঘৰ্ষ হ'ল। ফিগোখনত দুজনী মহিলা মানুহ আৰু এজন 10 বছৰীয়া বাচ্চা এটা আছিলে, 10-12 বছৰীয়া। আমি অহা মানে তিনিজনে স্পট ডেড হৈছে। মানে গাড়ীখনতে ঢুকাইছে? গাড়ীখনতে ঢুকাইছে। মানে ক'ৰ পৰা ক'ত গৈ আছিলে গাড়ীখন? সৰু গাড়ীখন ফৰ্ড ফিগোখন গুৱাহাটী দিশৰ পৰা গৈ আছিলে, গোৱালপাৰা দিশে, আৰু বাছখন গোৱালপাৰাৰ পৰা গুৱাহাটী দিশে যাই আছিলে। মানে মুখামুখি লাগিছে? মুখামুখি লাগিছে। এই জেগাখিনি কি বুলি কয়? জেগাখিনি আমাৰ ৰংজুলি দহিমা বুলি কয়। বাছখনৰ মানুহ সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে। চবকে হস্পিটেলত লৈ যোৱা হৈছে। চিনাক্ত হৈছে নেকি ক'ৰ হয়? চিনাক্ত হৈছে মীনা ৰাভা এজন আৰু এজন দীপিকা দাস বুলি কেনে, আৰু বাচ্চাজনৰ নামটো পোৱা নাই বাৰু এতিয়ালৈকে। দুধনৈৰ পৰা নৱজিৎ ৰাভা ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।